আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 22 নম্বৰ দিন আৰু 22 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় আৰু বৰ্তমান দানা পানী দি দিয়া গৈছে আৰু এইটো হ'ল মোৰ ব্ৰুডিংটো। ৰাতি হ'লে পৰ্দাখিনি পেলাই দিওঁ আৰু ওপৰৰ প্লাষ্টিকখিনিও ঢাকি দিওঁ আৰু দিনত হ'লে ৰ'দ সোমাবলৈ দিওঁ অলপমান। আৰু মুৰ্গীখিনি এনেদৰেই এতিয়া বাহিৰলৈ ওলাব ধৰিছে লাহেকৈ এইটো ৰুমতে, আৰু ভুচি লাহেকৈ আৰু পাৰি দিব লাগিব যিহেতু ঠাণ্ডাৰ দিন। আৰু মুৰ্গী পোৱালিখিনি বৰ্তমান দানা আৰু পানী দি দিয়া গৈছে। পানী আপোনাৰ ঠাণ্ডা পানী দিয়া গৈছে, ৰাতিপুৱা কুহুমীয়া গৰম পানী দিওঁ আৰু আবেলি হ'লে কিবা ঠাণ্ডা পানী দি দিওঁ। আৰু দানাত মই ষ্টাৰ্টাৰ ব্যৱহাৰ কৰিছোঁ, গডৰেজৰ যোনটো সোণালীৰ কাৰণে ষ্টাৰ্টাৰ আহে সেইটো। আৰু এই ষ্টাৰ্টাৰ দানাটো ইমান এটা পুষ্টিকৰ নহয়, সেইটো কাৰণে বাহিৰাকৈ ভিটামিন বা মিনাৰেল দিবলগীয়া হয়। আৰু মই লক্ষ্য কৰিছোঁ এটা কথা, এইটো দানা ব্যৱহাৰ কৰাৰ পিছতে মুৰ্গী 8-9টামান অকণমান কমজুৰি হোৱা নিচিনা দেখা পাইছোঁ। মানে অলপমান গোটেই মুৰ্গীখিনিৰ মাজত 2-এটা কমজুৰি হৈ গৈছে। সেইখিনিক মই বাৰু আঁতৰ কৰি থৈ দিছোঁ, কাৰণ কিয় কি ঠিক বেক্টেৰিয়াজনিত বেমাৰ আহি যাব পাৰে। আৰু সেইখিনিক মই বেলেগকৈ হিট দি পেলাই থৈ দিছোঁ, বেলেগকৈ অলপমান বেছিকৈ গৰম দি পেলাই থৈছোঁ আৰু দানা পানী দি দিয়া গৈছে। আৰু এইটো সমস্যা মই আগতেও লক্ষ্য কৰিছোঁ যে যেতিয়াই প্ৰি ষ্টাৰ্টাৰৰ পৰা ধৰি লওক সোণালী ষ্টাৰ্টাৰলৈ অহা যায়, তেতিয়া মুৰ্গীখিনি অকণমান মই সমস্যা দেখা পাওঁ, কিন্তু সেইটো ঠিকো হৈ যায়, বেছি দিন নালাগে। এইটো হজমৰ কাৰণেই হয়নে নে পুষ্টিৰ অভাৱৰ কাৰণে হয়, সেইটো দানা বনোৱা কোম্পেনীয়েহে ভালদৰে গম পাব ডিফাৰেঞ্চটো। কাৰণ কিয় যোনটো প্ৰি ষ্টাৰ্টাৰ হয় সেইটো অতি পুষ্টিকৰ হয়, কাৰণ কিয় যিহেতু পোৱালিৰ কাৰণে আহে। আৰু ঘপককৈ আপোনাৰ যেতিয়া ষ্টাৰ্টাৰ দানালৈ গুচি অহা যায়, মুৰ্গীখিনি দানা সলনি হোৱাৰ কাৰণে ধৰি লওক পুষ্টিটো কমি যায়, যিটো আপোনাৰ ধৰি লওক শৰীৰৰ কাৰণে প্ৰয়োজনীয় প্ৰ'টিনৰ পৰা আদি কৰি ভিটামিন মিনাৰেল বাকীখিনি গোটেই সমস্যাখিনি তেতিয়াৰ পৰাই আৰম্ভ হয় যেতিয়া ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰা যায়। সেইটো মোৰ ক্ষেত্ৰতে নহয়, ঘৰৰ ওচৰৰ আৰু ফাৰ্ম আছে, সেই ফাৰ্মতো এইটো বিষয়ে আলোচনা কৰা হৈছে আৰু এইটো কথা গম পোৱা গৈছে যে এনেকুৱা সমস্যা দেখা গৈছে আগতেও। ইয়াত দেখিছেনে মুৰ্গী অলপমান কমজুৰি নিচিনা হৈ আছে, কিন্তু পানী খায়, দানা কমকৈ খায়। কিন্তু লাহে লাহে যদি ঠিক হয় হ'ব, নহ'লে ইয়াৰ কমজুৰি মুৰ্গী আঁতৰ কৰি দিব লাগিব আৰু আঁতৰ কৰি ভালদৰে মুৰ্গীখিনি বাকী ভিটামিন চিটামিন দি দিব লাগিব। আৰু বৰ্তমানলৈকে ভিটামিন ব্যৱহাৰ কৰা নাই, ভিটামিন ব্যৱহাৰ কৰিম আৰু 2-4 দিনমানৰ পাছতে। আৰু আজি ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।